কবিতাৰ শিৰোনামা কহুৱাবোৰৰ বাবে দুষাৰী। আপুনি কহুৱা ভাল পায় বুলি কয়, সঁচাই ভাল পায়নে কহুৱা? আপুনি কেতিয়াবা কাৰোবাক কহুৱা ফুল উপহাৰ দিছে? বহুত গোলাপ ৰজনীগন্ধা আপোনাৰ হাতে তুলি দিছে কাৰোবাৰ হাতত, আনকি প্লাষ্টিকৰ ফুলো, কিন্তু কহুৱা ফুল দিছে জানো কাৰোবাক? আপুনি কিয় বাৰু কহুৱা ভাল পাওঁ বুলি কয়? বালিচৰৰ ভাঙি ভাঙি গৈছেনে কেতিয়াবা কহুৱাৰ তললৈ? ছিঙিছেনে কেতিয়াবা নৃত্যৰ এটা কহুৱা কাৰোবাক দিবলৈ? চাওক, নৈৰ পাৰে পাৰে ইমান কহুৱা, আকাশখন উবৰি খাই পৰিছে তাত, বিঘা বিঘা কহুৱা, চকুৰে নমনা দূৰলৈ, কহুৱা কহুৱা কহুৱা। আপুনি দেখিছেনে শৰতক আদৰিবলৈ কহুৱাবোৰৰ ইমান আয়োজন? তাৰ পিছত শৰত আহিছে, আনন্দ উৎসৱত আপুনি কাৰোবাক উপহাৰ দিছে ফুলৰ কুকি, কলম, ঘড়ী, কাপোৰ, জোতা, চেণ্ডেল, ৰুমাল। আৰু আপুনি পাহৰি গৈছে কহুৱাবোৰক, যিয়ে আপোনালৈ এই শৰত আনিছে, যিয়ে আপোনাক দান কৰিছে এই শাৰদীয় উৎসৱৰ উজ্জ্বল সন্ধ্যাবোৰ। সেই উজ্জ্বল সন্ধ্যাবোৰত জিলিকি আপুনি পাহৰি গৈছে কহুৱাবোৰক। আপুনি কিয় কহুৱা ভাল পাওঁ বুলি কয়?